নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ নামঘৰৰ সন্মুখত নিষিদ্ধ মাংস থৈ হাত দুৰ্বৃত্ত এই মুহূৰ্তত গ্ৰেপ্তাৰ হৈছে মনসুৰ ৰাজ্জাক দিলদাৰ ইত্যাদি তেওঁলোকৰ নাম আৰু এই কেইটা দুৰ্বৃত্তই নামঘৰৰ সন্মুখতে নিষিদ্ধ মাংস থৈ গৈছিল আৰু ইয়াৰ পাছত আৰক্ষীয়ে তেওঁলোকক ধৰিছে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে এই ঘটনা কেন্দ্ৰ কৰি সমগ্ৰ অসমত ইমূৰৰ পৰা সিমূৰলৈকে এতিয়া বিক্ষোভাস্প বিয়পাইছে একাংশই এনেধৰণে নিষিদ্ধ মাংস ৰাখি বিক্ষোভাস্প বিয়পাইছে বিভিন্ন প্ৰান্তত আমি ধুবুৰীৰ কথা ক'ব বিচাৰিম আমি গোলকগঞ্জৰ কথা ক'ব বিচাৰিম আমি শ্ৰীভূমিৰ কথা ক'ব বিচাৰিম নামনি অসম বৰাকৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঘটনাবোৰৰ পাছত এতিয়া উজনি অসমত উত্তৰপাৰাত বিভিন্ন প্ৰান্তত সংঘটিত হৈছে এই ঘটনা লখিমপুৰত নামঘৰৰ সন্মুখত নিষিদ্ধ মাংস থলে হাত দুৰ্বৃত্তই আৰু হাত দুৰ্বৃত্তই মুহূৰ্তত আৰক্ষীৰ জিম্মাত আছে কেওতিয়া আপডেট সবিস্তাৰে আমি জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ নামঘৰৰ সন্মুখত নিষিদ্ধ মাংস থলে এবাৰ ঘটনা লখিমপুৰত নিষিদ্ধ মাংসৰ জঘন্য কাণ্ড কৰিছে হাত অভিযুক্ত বৰ্তমান গ্ৰেপ্তাৰ আৰক্ষী খেদি গ্ৰেপ্তাৰ কৰিছে হাতটাকৈ অভিযুক্ত যেকেইটা অভিযুক্তই নিষিদ্ধ মাংস নামঘৰৰ সন্মুখত থৈছিল বুলি জানিব পৰা গৈছে মনসুৰ আলী ৰাজ্জাক আলী সাহা আলী দিলৱাৰ হুছেইন দিলদাৰ হুছেইন আৰু আবু কালাম আলী বৰ্তমান আৰক্ষীৰ জিম্মাত জাহিদুল ইছলাম নামৰ এটা বাসন্তকৈ এই মুহূৰ্তত গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে এতিয়া বিগ আপডেট আমি জনাই আছো সাতটা অভিযুক্ত এই মুহূৰ্তত গ্ৰেপ্তাৰ হৈছে লখিমপুৰত সংঘটিত হৈছে এই ঘটনা নিশা নামঘৰৰ সন্মুখত দুৰ্বৃত্তই পেলাই থৈ গৈছিল নিষিদ্ধ মাংস লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখত সংঘটিত হৈছিল এই ঘটনা সাতটাকৈ অভিযুক্ত এই মুহূৰ্তত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে এইকেইটা অভিযুক্ত ভালদৰে চাই লওক তেওঁলোকৰ আলোকচিত্ৰ আমি দেখুৱাইছো এইগৰাকী দিলদাৰ হুছেইন 30 বছৰ বয়স দিলদাৰ হুছেইন বৰ্তমান আৰক্ষীৰ জিম্মাত গ্ৰীণ কালাৰ টি চাৰ্টত এইগৰাকী সাহা আলী 48 years old এইগৰাকী কলা চাৰ্ট পৰিহিত এইগৰাকী অভিযুক্ত আৰু এইগৰাকী চাওক দিলৱাৰ হুছেইন 25 বছৰীয়া এইগৰাকী দিলৱাৰ হুছেইনেও নিষিদ্ধ মাংস থৈ গৈছিল কলা চাৰ্ট পৰিহিত টি চাৰ্ট পৰিহিত এইগৰাকী জাহিদুল ইছলাম 22 বছৰ বয়সীয়া মনসুৰ আলী এইগৰাকী 60 বছৰীয়া ভাবক ইমান বাৰ্ধক্যটো এনেকুৱাকাৰ কাণ্ড কৰিছে আবু কালাম আলী এইগৰাকী 33 বছৰীয়া আবু কালাম এইগৰাকী দিলদাৰ হুছেইন 30 বছৰীয়া ইয়েলো টি চাৰ্টত এইগৰাকী দিলদাৰ এইগৰাকী সাহা আলী 48 বছৰীয়া এগৰাকী বাৰ্ধক্য 48 বছৰীয়া এগৰাকী হৈছে ৰাজ্জাক আলী 29 বছৰীয়া ৰাজ্জাক আলী কলা চাৰ্টত আৰু বগা কলা পখৰীয়া চাৰ্টত এগৰাকী দিলৱাৰ হুছেইন 25 বছৰীয়া এগৰাকী চাওক পিউমাৰ টি চাৰ্ট পিন্ধি আছে জাহিদুল ইছলাম 22 বছৰ বয়সীয়া এগৰাকী 60 বছৰীয়া বৃদ্ধ মনসুৰ আলী চাওক মনসুৰ আলী এগৰাকী আবু কালাম আলী 33 বছৰীয়া আবু কালাম আলী ৰেড কালাৰ গেঞ্জিত এইফালে চাওক দিলদাৰ হুছেইন এগৰাকী 30 বছৰীয়া ইয়েলো টি চাৰ্টত এগৰাকী অভিযুক্ত সাহা আলী 48 বছৰীয়া সাহা আলী বৰ্তমান আৰক্ষীৰ জিম্মাত আছে কলা চাৰ্ট পৰিহিত এগৰাকী ৰাজ্জাক আলী 29 বছৰীয়া ৰাজ্জাক আলী জড়িত আছিল এই ঘটনাত দিলৱাৰ হুছেইন এগৰাকী 25 বছৰীয়া এগৰাকী জাহিদুল ইছলাম 22 বছৰ বয়সীয়া 22 বছৰীয়া পৰা 60 বছৰলৈকে ভাবক এটা গেং তেওঁলোকৰ গেংটোত 22 বছৰৰ পৰা 60 বছৰলৈ আছে এগৰাকী মধ্যমীয়া 33 বছৰীয়া আবু কালাম আলী এগৰাকী 30 বছৰীয়া দিলদাৰ হুছেইন বৰ্তমান আৰক্ষীৰ জিম্মাত এগৰাকী সাহা আলী তেওঁৰ বয়স হৈছে 48 বছৰীয়া সাহা আলীও জড়িত ৰাজ্জাক আলী চাওক 29 বছৰ মাত্ৰ বয়স 29 বছৰীয়া ৰাজ্জাক আলী জড়িত আৰু 25 বছৰীয়া দিলৱাৰ হুছেইন জড়িত এই ঘটনাত আটাইতকৈ কম বয়সীয়া এইটো গ্ৰুপত আছিল জাহিদুল ইছলাম নামৰ এগৰাকী যুৱক 22 বছৰীয়া আৰু আটাইতকৈ বৃদ্ধ এগৰাকী মনসুৰ আলী 60 বছৰীয়া এই গোটেইবোৰে মিলি কৰিছিল কাণ্ডটো নামঘৰৰ সন্মুখত নিষিদ্ধ মাংস হৈ গৈছিল আৰু সাতটা অভিযুক্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আছে লখিমপুৰত সংঘটিত হৈছে ঘটনা নিষিদ্ধ মাংস তেওঁলোকে পেলাই থৈ গৈছিল বুলি জানিব পৰা গৈছে ৰাজপথত পেলাই থৈ গৈছিল আৰু পেলাই থৈ যি ডোখৰ ঠাইত গৈছিল সেই ঠাইডোখৰ আছিল মন্দিৰৰ নামঘৰৰ সন্মুখ কৰবাত মন্দিৰৰ সন্মুখত পেলাইছে কৰবাত নামঘৰৰ সন্মুখত পেলাইছে মুঠৰ ওপৰত হিন্দু মানুহকে টাৰ্গেট কৰিছে কোৱা হৈছিল যে তেওঁলোকে যদি কিবা খাব বিচাৰিছে খোৱাত কোনো আপত্তি নাই খাবলৈ কাকো মানা কৰা নাই কিন্তু এনেধৰণে নিষিদ্ধ মাংস কেৱল হিন্দু মানুহক টাৰ্গেট কৰি পেলাই থৈ যোৱা ঘটনা সংঘটিত হৈছে এতিয়া নামনি অসমত যদি আপুনি চাই বৰাকত যদি আপুনি চাই এনেকুৱা ঘটনা ঈদৰ দিনটোৰ পৰা সংঘটিত হৈ আহিছে বকৰি ঈদৰ দিনটোৰ পৰা আৰম্ভ হোৱা এই কাণ্ডবোৰ শেষ হোৱাৰ নামেই লোৱা নাই
বৰ্তমান উত্তৰপাৰাত সংঘটিত হ'বলৈ আৰম্ভ কৰিছে এইবোৰ কাণ্ড উজনি অসমত সংঘটিত হ'ল এনেকুৱা কাণ্ড এইবাৰ লখিমপুৰত এই ঘটনা সংঘটিত হৈছে আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিছে 7 অভিযুক্ত মনছুৰ আলী ৰেজ্জাক আলী সাহা আলী গ্ৰেপ্তাৰ দিলৱাৰ হুছেইন দিলদাৰ হুছেইন আবু কালাম আলী গ্ৰেপ্তাৰ হৈছে এই মুহূৰ্তত জাহিদুল ইছলামকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে 7 অভিযুক্ত বৰ্তমান আৰক্ষীৰ জিম্মাত আৰু তেওঁলোকৰ আলোকচিত্ৰ আমি দেখুৱাই আছো দেখিবলৈ পাইছে নিখাৰ সময়ছোৱাত তেওঁলোকে নামঘৰৰ সন্মুখত পেলাই থৈ গৈছিল নিষিদ্ধ মাংস লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰত তেওঁলোকে কাণ্ড কৰিছিল লখিমপুৰৰ নিষিদ্ধ মাংসৰ জঘন্য কাণ্ডৰ 7 অভিযুক্ত গ্ৰেপ্তাৰ আৰক্ষীয়ে খেদি খেদি গ্ৰেপ্তাৰ কৰিছে এই 7টা অভিযুক্তক তেওঁলোকৰ আলোকচিত্ৰ দেখি আছে আপুনি মনছুৰ আলী ৰেজ্জাক আলী সাহা আলী গ্ৰেপ্তাৰ কৰা হৈছে দিলৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰা হৈছে দিলদাৰ হুছেইনক আবু কালাম আলী গ্ৰেপ্তাৰ জাহিদুল ইছলামক গ্ৰেপ্তাৰ আৰক্ষীয়ে কৰিছে লখিমপুৰত বৰ্তমানে এই ঘটনা কেন্দ্ৰ কৰি তুলপাৰ লাগিছে নিখাৰ ঘটনা নামঘৰৰ সন্মুখত দুৰ্বৃত্তই নিষিদ্ধ মাংস পেলাই উধাও হৈছিল লখিমপুৰৰ ঢকুৱাখনীয়া চিৰিংচুক নামঘৰৰ সন্মুখত সংঘটিত হৈছিল এই ঘটনা কালি গধূলি প্ৰায় 8:30 বজাত আমি খবৰ এটা পাওঁ ঢকুৱাখনীয়া চিৰিংচুক গাঁৱৰ যিটো নামঘৰ আছে নামঘৰটোৰ ওচৰত ৰাস্তাত 3টা গৰুৰ লাওখোলা পৰি থকা বুলি কয় এইমতে খবৰ পাই আমাৰ পুলিচৰ টীম গৈ সেইকেইটা চিজ কৰে আৰু আমি তাৰে মানুহৰ লগত কথা পাতি আৰু আমি অনুসন্ধান কৰি কিছু সন্দেহজনক ঠাইত আমি অভিযান চলাওঁ আৰু আমি কালি 5জন আৰু আজি ৰাতিপুৱা 2জন আমি টোটেল 7জন মানুহক আমি আটক কৰোঁ আৰু তাৰে মনছুৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত আমি প্ৰায় একেই গৰুৰ লাওখোলা আমি আৰু 3টা পাওঁ আৰু কিছু আপত্তিজনক বস্তু পাওঁ আমি সেইখিনি আমি চিজ কৰিছোঁ আমি ঘটনাটোৰ অনুসন্ধান কৰি আছোঁ টেকনিকেল এভিডেন্স কালেক্ট কৰিছোঁ আৰু এনালাইচিছ কৰিছোঁ এইবিলাক আমি যিসকল ব্যক্তি ইয়াত জড়িত আছে তেওঁলোকক যাতে আমি আইনমতে তেওঁলোকৰ বিপক্ষে যাতে আইনমতে ব্যৱস্থা ল'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা ৰাখিছোঁ তেওঁলোকৰ বিপক্ষে আমি এভিডেন্স পায়ে তেওঁলোকক আমি ধৰিছোঁ আৰু কিছু লোক আমি চাই আছোঁ তেওঁলোকৰ আৰু কেইজনমান লোকৰ কথা আমি গম পাইছোঁ আমি এইটো অনুসন্ধানৰ কথা আৰু অনুসন্ধানত যিসকল লোকৰ কথা পোৱা যায় তেওঁলোকৰ বিপক্ষে আমি আইনমতে ব্যৱস্থা লওঁ কালি গধূলি প্ৰায় 8:30 বজাত আমি খবৰ এটা পাওঁ ঢকুৱাখনীয়া চিৰিংচুক গাঁৱৰ যিটো নামঘৰ আছে নামঘৰটোৰ ওচৰত ৰাস্তাত 3টা গৰুৰ লাওখোলা পৰি থকা বুলি কয় এইমতে খবৰ পাই আমাৰ পুলিচৰ টীম গৈ সেইকেইটা চিজ কৰে আৰু আমি তাৰে মানুহৰ লগত কথা পাতি আৰু আমি অনুসন্ধান কৰি কিছু সন্দেহজনক ঠাইত আমি অভিযান চলাওঁ আৰু আমি কালি 5জন আৰু আজি ৰাতিপুৱা 2জন আমি টোটেল 7জন মানুহক আমি আটক কৰোঁ আৰু তাৰে মনছুৰ আলী নামৰ এজন ব্যক্তিৰ ঘৰত আমি প্ৰায় একেই গৰুৰ লাওখোলা আমি আৰু 3টা পাওঁ আৰু কিছু আপত্তিজনক বস্তু পাওঁ আমি সেইখিনি আমি চিজ কৰিছোঁ আমি ঘটনাটোৰ অনুসন্ধান কৰি আছোঁ টেকনিকেল এভিডেন্স কালেক্ট কৰিছোঁ আৰু এনালাইচিছ কৰিছোঁ এইবিলাক আমি যিসকল ব্যক্তি ইয়াত জড়িত আছে তেওঁলোকক যাতে আমি আইনমতে তেওঁলোকৰ বিপক্ষে যাতে আইনমতে ব্যৱস্থা ল'ব পাৰোঁ তাৰ বাবে আমি চেষ্টা ৰাখিছোঁ তেওঁলোকৰ বিপক্ষে আমি এভিডেন্স পায়ে তেওঁলোকক আমি ধৰিছোঁ আৰু কিছু লোক আমি চাই আছোঁ তেওঁলোকৰ আৰু কেইজনমান লোকৰ কথা আমি গম পাইছোঁ আমি এইটো অনুসন্ধানৰ কথা আৰু অনুসন্ধানত যিসকল লোকৰ কথা পোৱা যায় তেওঁলোকৰ বিপক্ষে আমি আইনমতে ব্যৱস্থা